আজি বিশ্ব ৰেড ক্ৰছ দিৱস দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব ৰেড ক্ৰছ দিৱস। পুৱা পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাউডামে আৰু বন্তি প্ৰজ্বলন কৰে মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰে। ইয়াৰ পিছতে বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি ৰাখি দিনক দিনে বৃদ্ধি পোৱা হৃদৰোগৰ কাৰণ লক্ষণ আৰু চিকিৎসা বৃদ্ধিৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এখনি সজাগতা সভা। সভাত কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ লগতে উপস্থিত থাকে 2 শতাধিক ৰাইজ। আজি বিশ্ব ৰেড ক্ৰছ দিৱস। এই দিৱস ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাই আমি মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিছোঁ। আজি পুৱা ভাগতে আমাৰ পতাকা উত্তোলন বন্তি প্ৰজ্বলন হ'ল। ইয়াৰ পিছত আমি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মৃগাংক শেখৰ চলিহাদেৱক আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতক লৈ আজি ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাই হৃদৰোগৰ সজাগতা সভা এখনো বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি ৰাখি ইয়াত অনুষ্ঠিত কৰিছোঁ। এই ৰোগৰ কাৰণ লক্ষণ আৰু চিকিৎসা বিধিৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰিবৰ বাবে আজি আমি এই হৃদৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। কাৰণ দিনক দিনে বৰ্তমান সময়ত দিনক দিনে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে। জনসাধাৰণৰ মাজত জনসাধাৰণ সচেতন নোহোৱাৰ বাবে ইয়াৰ মৃত্যু সংখ্যা বাঢ়িছে। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত হৃদৰোগৰ সজাগতা সভাখনি অনুষ্ঠিত কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24।